নমস্কাৰ টাইম 60 অসম চাই থকা সমূহ দৰ্শকবৃন্দক মই ৰাজেশ লিম্বু আৰু কেমেৰা জাৰ্নেলিষ্ট সুমিত গুৰুং সৈতে আজি চৰাইদেউৰ আজি আইদেউবাৰী হাবি গাঁৱত আমি বৰ্তমান উপস্থিত আছোঁ। আমাৰ এই বিশেষকৈ আজি সোণাৰী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা যি আজি কিছু কাৰ্যসূচী আছিল সেই সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ আমি গৈ আছোঁ। আমি গোৰ্খা ছাত্ৰ সন্থা সোণাৰী আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগত আমি কথা পাতিব বিচাৰিম আৰু তেখেতলোকৰ পৰা কি কেনেকৈ কি উদ্দেশ্য লৈ আজি কি সভা পাতিছিল সেই সন্দৰ্ভত আমি কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। আমি গোৰ্খা ছাত্ৰ সন্থা সোণাৰী আঞ্চলিক সমিতিৰ সভাপতি ৰামজী নেৱাৰ সৈতে আমি কথা পাতিব গৈ আছোঁ। তেখেতৰ পৰা কিছু কথা আমি জানিব চেষ্টা কৰিম। আজি যি অনুষ্ঠান আপোনালোকৰ আছিল কি উদ্দেশ্য লৈ আজি এই অনুষ্ঠানটো হৈছিল আৰু এই কাৰ্যসূচীৰ কি কেনেধৰণে আপোনালোকে পালন কৰিলে কি ক'ব? হয়, আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সোণাৰী আঞ্চলিক অন্তৰ্গত আমি আজি 8টা নৱীকৰণ কৰি 8টা শাখা সমিতি নৱীকৰণ কৰি আজি আমি আইদেউবাৰী সৰুপথাৰ গাঁও পঞ্চায়ত আইদেউপুখুৰী প্ৰেক্ষাগৃহত আজি আমি কাৰ্যসূচী লোৱা হৈছে। এই 8টা শাখা সমিতি একেলগে আজি অনুষ্ঠান শপত গ্ৰহণ কৰা হ'ল। বিশেষকৈ আজি এই শপত গ্ৰহণটোৰ কাৰ্যসূচীত উপস্থিত আছিল কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিৰাজ লিম্বু ডাঙৰীয়া, লগতে চৰাইদেউ জিলা সভাপতি অশোক লামা ডাঙৰীয়া আৰু সম্পাদক লাল বাহাদুৰ থাপা ডাঙৰীয়া আৰু AJYCPৰ লংকেশ্বৰ গগৈ ডাঙৰীয়া, লগতে আজি আমি শপত গ্ৰহণ কৰা কাৰ্যসূচী ইতিমধ্যে শেষ হৈ গৈছে আৰু অনাগত দিনত আমাৰ এই শাখা সমিতিয়ে সভাপতি সম্পাদকে জাতি মাটি ভেটিৰ কাৰণে মাতি যাব বুলি সোণাৰী আঞ্চলিকৰ পৰা আশা আছে আৰু ভৰসা আছে। এই আজি নাৰী পৰিষদ আইদেউবাৰী বাগিচা গাঁৱত সভানেত্ৰী হৈছে জোনাকী নেৱাৰ ডাঙৰীয়া আৰু সম্পাদিকা হৈছে চম্পা প্ৰধান ডাঙৰীয়ানী। লগতে ইহঁতৰ এটা 37 শক্তিশালী এটা টিম এটা হৈছে। লগতে একেলগতে আজি শপত গ্ৰহণৰ কাৰ্যসূচী 8টা শাখা সমিতিৰ আমি ইতিমধ্যে কৰিলোঁ আৰু সম্পূৰ্ণভাৱে আজি সক্ষম হ'লোঁ আজি শপত গ্ৰহণ কৰিবলৈ কাৰণে। ধন্যবাদ থাকিল। এয়া আছিল সোণাৰী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰামজী নেৱাৰ আৰু আমি জানিব চেষ্টা কৰিম আমাৰ মাজত আছে সোণাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দল বাহাদুৰ নেৱাৰ ডাঙৰীয়া আছে আমাৰ মাজত। কি ক'ব আজি যি আপোনালোকৰ কাৰ্যসূচী কেনেকৈ আপোনালোকে কৰিলে আৰু কি উদ্দেশ্য লৈ কৰিছিলে আৰু আমাৰ যি আপোনালোকৰ অনুষ্ঠানৰ কাৰ্যসূচীৰ বিষয়ে কওকচোন। ধন্যবাদ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা নতুন কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী 2026 চনৰ কেন্দ্ৰীয় অধিৱেশনৰ আগে অসমত বসবাস কৰা প্ৰত্যেক গোৰ্খা জনগোষ্ঠীৰ ঘৰত এজন আগচুৰ সদস্য হ'ব লাগে। সেই উদ্দেশ্যক সফল কৰিবৰ বাবে প্ৰত্যেক জিলা সমিতিয়ে প্ৰত্যেক আঞ্চলিক সমিতিক নিৰ্দেশ দিছে যে প্ৰত্যেক আঞ্চলিকত প্ৰত্যেক গাঁৱে এটা শাখা গঠন কৰিবলৈ। জিলা সমিতিৰ সেই নিৰ্দেশ অনুযায়ী আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰী আঞ্চলিকৰ সহযোগত 8টা শাখা ইতিমধ্যে গঠন কৰা হৈ গৈছে আৰু এই প্ৰত্যেক শাখাৰ আজি শপত গ্ৰহণ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈ গৈছে আৰু আশা কৰিছোঁ এই শাখাৰ সভাপতি সম্পাদক আৰু প্ৰত্যেক সদস্যাই আগন্তুক দিনত নিজৰ জাতি আৰু ভেটিৰ বাবে মাতি যাব বুলি মই আশাবাদী। ধন্যবাদ। আপোনালৈ ধন্যবাদ থাকিল। টাইম 60 অসম চাই থকা সমূহ দৰ্শকক আমি কেমেৰা জাৰ্নেলিষ্ট সুমিত গুৰুং সৈতে মই ৰাজেশ লিম্বু ইমানতে আমি বিদায় দিব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত বিভিন্ন বাৰ্তাসমূহ আপোনালোকৰ ওচৰলৈ লৈ আহিম। চাই থাকিব টাইম 60 অসম। ধন্যবাদ।